নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান অসমীয়াৰ এটা শব্দত প্ৰকাশ কৰা। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব, আৰু ইয়াৰ আগত মই সমাৰ্থক শব্দ বিপদ শব্দ সকলোৰে দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু সকলোৱে মিলি অতি সোনকালে চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰম্ভ কৰিছোঁ 51 নম্বৰ। যি আনৰ অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন, গৰু বন্ধা ঘৰ গোহালি, ঘোঁৰা বন্ধা ঘৰ অস্তাবল, যি পথৰ পৰা বিচলিত পদভ্ৰষ্ট, যি কথাৰ অৰ্থ নাই অৰ্থহীন নিৰৰ্থক, যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰে আত্মনিৰ্ভৰশীল স্বাৱলম্বী, যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত, যাৰ আদি নাই অনাদি, যাৰ অন্ত নাই অনন্ত, যাৰ সীমা নাই অসীম, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়, যাক নিবাৰণ কৰিব নোৱাৰি অনিবাৰ্য, যাক লংঘন কৰিব নোৱাৰি অলংঘ্য, যাক দেখা নাযায় অদৃশ্য, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যাক সহজে পোৱা যায় সুলভ, যাৰ নাম নাই অনামী, যাৰ সীমা আছে অসীম, যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, যাৰ ধাৰ আছে ধাৰুৱা, যি গাঁৱত থাকে গাঁৱলীয়া, যি বিদেশত থাকে প্ৰবাসী, বিদেশৰ পৰা অহা লোক বিদেশী, যি ভয় নকৰে নিৰ্ভীক, আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা পৰশ্ৰী কাতৰ, একে গুৰুৰ শিষ্য হৰি ভকত সতীৰ্থ, একে শ্ৰেণীত পঢ়া সহপাঠী, একে মাকৰ সন্তান সহোদৰ সুদৰ, গোটেই জীৱন জুৰি আজীৱন, মাগিলেও ভিক্ষা নোপোৱা সময় দুৰ্ভিক্ষ, জন্মৰ পৰা অন্ধ যি জন্মান্ধ, যি এটা চকু নেদেখে কণা, দুয়োটা চকুৰে নেদেখা লোক অন্ধ, যি কথা ক'ব নোৱাৰে মূক বা বোবা, যি শুনাও নাপায় কথাও ক'ব নোৱাৰে মূকবধিৰ, শাৰীৰিকভাৱে অক্ষম যি প্ৰতিবন্ধী, যাৰ মাক পিতাক মৰিছে মাউৰা, যি পুৰুষৰ তিৰোতা মৰিছে বৰলা বিপত্নীক, যি তিৰোতাৰ পুৰুষ মৰিছে বিধৱা, স্বামী থকা তিৰোতা সধৱা আয়তী, নাম গোৱা তিৰোতা নামতী, বিহুৰ আগদিনা উৰুকা, বিহুৰ যি দিনত নেদেখে দিনকণা, যি ৰাতি নেদেখে কুকুৰিকণা, দুই ঘৰৰ মাজৰ ঠাই দুকুৰা, ঘৰৰ চালৰ পানী পৰা ঠাই পানী পঁচা, এবাৰ ফল দি মৰা গছ ঔষধি, 2 বছৰ মূৰত পোৱালি দিয়া গাই দুৰচি বা দুৰহী। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট এই 100টা গ'ল আৰু বাকী আৰু 350টা বাকী আছে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকীখিনি মই দি যাম। সকলোকে সহায় কৰাৰ কাৰণে চেনেলটো শুনিছোঁ। সকলোৱে যাতে মোক সহায় কৰি চেনেলটো আগুৱাই নিয়ে তাৰ আশা কৰি মই আজি ইমান ডাঙৰ কৈছোঁ। নমস্কাৰ।